Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিম আৰ্মি পাব্লিক স্কুলবিলাকত টিজিটি আৰু পিজিটি নিযুক্তিৰ কাৰণে তাৰ লগতে পিআৰটি নিযুক্তিৰ কাৰণে যেটো এটা অনলাইন স্ক্ৰিনিং টেষ্ট হ'ব অহা সেপ্টেম্বৰ মাহত সেই অনলাইন স্ক্ৰিনিং টেষ্টৰ ওপৰত বেছ কৰি পেলাই যেতিয়া আৰ্মি পাব্লিক স্কুলবিলাকত বিভিন্ন ভ্যাকেন্সি ওলাই সেই ভ্যাকেন্সি বিলাকত ক্যান্ডিডেট বিলাকে এপ্লাই কৰিব পাৰিব আৰু আমাৰ অসমতো বহুত কিখন আৰ্মি পাব্লিক স্কুল আছে তো এই স্কুল বিলাকতো টিচাৰৰ ভ্যাকেন্সি মাজে মাজে ওলাই থাকে তো যেতিয়া ওলাব তেতিয়া আপোনালোকে এই অনলাইন স্ক্ৰিনিং টেষ্টৰ স্কোৰৰ ওপৰত বেছ কৰি পেলাই এপ্লাই কৰিব পাৰিব গতিকে আহক এটা ডিটেইলছত চাও কি আছে ইয়াতে যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত আৰু এই নোটিফিকেশনখন চাবৰ কাৰণে আপোনালোকে আৰ্মি ওয়েলফেয়াৰ এডুকেশন সোসাইটি বুলি যেটো ওয়েবসাইট আছে মই লিংক দি দিম তাতে গৈ পেলাই চাব পাৰিব তো সিলেকশন প্ৰসিডাৰটো হ'ব অনলাইন স্ক্ৰিনিং টেষ্ট আৰু এই অনলাইন স্ক্ৰিনিং টেষ্ট কম্পিউটাৰ বেছ হ'ব 21 সেপ্টেম্বৰৰ পৰা 21 সেপ্টেম্বৰ 22 সেপ্টেম্বৰ 23 সেপ্টেম্বৰ এই তিনটা দিনত আছে হয়তো কিবা কাৰণত চেঞ্জ হ'ব পাৰে ডেট আৰু এই টেষ্টটো কোৱালিফাই কৰিলে এখন স্কোৰ কাৰ্ড পাব আৰু এই স্কোৰ কাৰ্ডখন আপোনালোকৰ লগত থাকিব আৰু সেইখন দেখুৱাই পেলাই পিছত যেতিয়া আৰ্মি পাব্লিক স্কুল বিলাকত ভ্যাকেন্সি কাৰণে নোটিফিকেশন আহিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত এতিয়া এই পোষ্ট গেটত বা এই এক্সামটো দিবৰ কাৰণে কি কোৱালিফিকেশন লাগে হেখিনি আমি চাম প্ৰথমতে পিজিটিৰ কাৰণে পোষ্ট গ্ৰেজুৱেচন উইথ 50% মাৰ্কস লাগিব তাৰ লগত বিএড লাগিব আৰু টিজিটিৰ কাৰণে গ্ৰেজুৱেচন উইথ 50% আৰু পিআৰটি কাৰণে গ্ৰেজুৱেচন উইথ 50% প্লাস বিএলএড নাইবা ডিএলএড আৰু বাকি পিজিটি আৰু টিজিটিৰ কাৰণে বিএড লাগিব আৰু পিআৰটি কাৰণে বিএলএড বা ডিএলএড থাকিলেও এপ্লাই কৰিব পাৰিব তাৰ পিছত কি সাবজেক্টত এই পৰীক্ষাটো হ'ব বা অনলাইন স্ক্ৰিনিং টেষ্টটো হ'ব ইয়াতে এজ লিমিটটো দিয়া আছে ইয়াতে এজ লিমিট টু ফৰ ফ্ৰেছ ক্যান্ডিডেট আপ টু 40 ইয়ার্স বিলো 40 আৰু যিখিনি এক্সপেৰিয়েন্স টিচাৰ আছে 40 to 55 তেওঁলোকৰ যদি 5 ইয়ার্স টিচিং এক্সপেৰিয়েন্স আছে তেতিয়াহলে 40 to 55 তেওঁলোকে এজ গ্ৰুপৰ ভিতৰত হ'ব লাগিব তাৰ পিছত এক্সামটো কেতিয়া হ'ব ইয়াত দিয়া আছে ডেট কেটা গম পালে 2021 তাৰ পিছত ৰিজাৰ্ভ ডেট আছে 22-23 আৰু টেষ্ট উইল বি অনলাইন মোডত হ'ব এক্সাম সেন্টাৰ লিষ্টৰ এক্সাম সেন্টাৰটো আমি পাম তাৰ পিছত কোৱেশ্চন পেপাৰটো হ'ব 200 নম্বৰৰ আৰু কি সাবজেক্ট আছে ইয়াত আমি গম পাম তাৰ পিছত এই পৰীক্ষাটো দিবৰ কাৰণে ক্যান্ডিডেট বিলাকে এপ্লাই কৰিব লাগিব অনলাইন আৰু অনলাইন এপ্লাই কৰা লাষ্ট ডেট হৈছে 16 আগষ্ট অলৰেডি অনলাইন এপ্লাই চলি আছে ওয়েবসাইটটো দিয়া আছে awesindia.com এই ওয়েবসাইটত গৈ পেলাই এপ্লাই কৰিব লাগিব বাকি এপ্লাই কৰা প্ৰসেছখিনি আপোনালোকে অনলাইন পৰ্যায়ত গলে গম পাব তো ইয়াতে টাইমলাইনখিনি দিয়া আছে টাইমলাইন আছে 5 জুনৰ পৰা 16 আগষ্ট আৰু এপ্লিকেশন কাৰেকশন উইন্ডো দিয়া আছে 24 আগষ্টলৈকে এডমিট কাৰ্ড পাব 8 সেপ্টেম্বৰত আৰু এক্সামিনেশন হ'ব 20 বা 21 আৰু ৰিজাৰ্ভ ডেট 22-23 আৰু ৰিজাল্ট পাবলিশ হ'ব 8 অক্টোবৰত তাৰ পিছত after publication of result candidate must contact the school regularly check the website in which they are interested for employment অৰ্থাৎ এক্সাম তো যদি কোনোবাই পাস কৰাৰ পিছত আপোনালোকে আৰ্মি পাব্লিক স্কুল বিলাকৰ যি ভ্যাকেন্সি এডভাৰটাইজমেন্ট ওলাই থাকে হেয়া চাই থাকিব লাগিব আৰু ইয়াতে আমাৰ সেন্টাৰ বিলাক কোড আছে হেখিনি চাম তাৰ আগতে স্কুল বিলাক আৰ্মি পাব্লিক স্কুল কোড আছে ইয়াত দিয়া আছে আমাৰ অসমত কোড আছে আমি চাও তো ইয়া দেখিছে এপিএস বকিষ্ট আছে গুৱাহাটী বকিষ্ট তাৰ পিছত এপিএস নাৰেঙ্গী আছে তাৰ পিছত আৰু বেলেগ ঠাইতো আছে তাৰ পিছত ইয়াত দেখিছে এপিএস তেজপুৰ আছে তাৰ পিছত এপিএস মিছামাৰী আছে আৰু কিছুমান ঠাইত আছে আমাৰ অসমৰ ইয়াতে আপোনালোকে লিষ্টখনত ভালকে চালে গম পাব
তাৰ পিছত আমাৰ এক্সাম চেণ্টাৰ ক'ত ক'ত আছে সেইখিনি আমি চাম আৰু ইয়াতে সাবজেক্ট কেইটা আছে কি কি সাবজেক্টৰ কাৰণে হ'ব লিষ্ট অফ সাবজেক্ট ফৰ অনলাইন স্ক্ৰিনিং টেষ্ট এট PGT TGT PRT লেভেল PGT সাবজেক্ট আছে ইয়াতে একাউন্টেন্সি বায়োলজি বায়োটেকনলজি এইকেইটা সাবজেক্ট আছে আপোনালোকে চাব পাৰে তো PGT ৰ কাৰণে 19টা সাবজেক্ট আছে টোটাল ইয়াতে আছে একাউন্টেন্সি আছে বায়োলজি বায়োটেকনলজি বিজনেস স্টাডিজ কেমিস্ট্রি কম্পিউটার সায়েন্স ইকোনমিক্স ইংলিশ ফাইন আর্টস জিওগ্রাফি হিন্দি হিস্ট্রি হোম সায়েন্স ইনফরমেটিক প্র্যাকটিসেস ম্যাথমেটিক্স ফিজিক্যাল এডুকেশন ফিজিক্স পলিটিক্যাল সায়েন্স সাইকোলজি আৰু TGT আছে কম্পিউটার সায়েন্স ইংলিশ হিন্দি ম্যাথমেটিক্স ফিজিক্যাল এডুকেশন সংস্কৃত সায়েন্স সোশ্যাল স্টাডিজ আৰু PRT আছে PRT ফিজিক্যাল এডুকেশন আৰু উইদাউট ফিজিক্যাল এডুকেশন কোয়ালিফিকেশন খিনি ইয়াত দিয়া আছে আপোনালোকে চাব পাৰিব এই নোটিফিকেশনখন মই লিংক দি দিম ডেসক্ৰিপশন বক্সত তাতে গৈ পেলাই চাব পাৰিব আৰু কাৰোবাৰ কিবা কমেন্ট থাকিলে জনাব এতিয়া আপোনালোকে ইয়াতে দেখা পাব সিলেবাসটো বা কি কি আহিব এক্সামত প্ৰথমতে আছে ফৰ প্ৰাইমাৰী টিচাৰ PRT কাৰণে আহিব বেসিক জিকে কারেন্ট এফেয়ার্স তাৰ পিছত সেকশন বিত আছে পেডাগোগি কারিকুলাম এডুকেশন পলিসি মেটার তাৰ পিছত একাডেমিক প্ৰফিচিয়েন্সি আমাৰ সাবজেক্টৰ পৰা আহিব এখিনি তাৰ পিছত নেক্সট ফৰ TGT আহিব জিকে কারেন্ট এফেয়ার্স পেডাগোগি কারিকুলাম এডুকেশনাল পলিসি মেটার্স একাডেমিক প্ৰফিচিয়েন্সি এখিনি আহিব ইয়াতে কোৰ পৰা কিমান কোৱেশ্চন আহিব ইয়াত দিয়া আছে তাৰ পিছত PGT কাৰণে আহিব বেসিক জিকে কারেন্ট এফেয়ার্স পেডাগোগি কারিকুলাম এডুকেশন পলিসি আৰু একাডেমিক প্ৰফিচিয়েন্সি তো এইখিনিৰ ওপৰত পৰীক্ষাটো হ'ব আৰু এক্সাম চেণ্টাৰ ক'ত ক'ত আছে ইয়াত দিয়া আছে এক্সাম চেণ্টাৰ আছে গুৱাহাটীত আছে তাৰ পিছত আমাৰ বাকি নৰ্থ ইষ্টৰ কিছুমান ষ্টেটত আছে কিছুমান প্লেছত আছে গতিকে যিসকলে ইণ্টাৰেষ্টেড এইটো এক্সাম দিব পাৰে আৰু আপোনালোকক মই লিংকটো দি দিম তাত গৈ পেলাই ডিটেইলছত চেক কৰি পেলাই এপ্লাই কৰিব পাৰিব আজিলৈ এৰিছোঁ আপোনালোকক পাম নেক্সট ভিডিঅ'ত থেংক ইউ কিবা কমেন্ট থাকিলে আপোনালোকৰ বা কিবা ডাউট থাকিলে জনাব